বিগত ৩৩ বছৰ পূৰ্বে মাটি ক্ৰয় কৰি দোকান সাজি চলাই থকা দোকান ঘৰ ভাঙি লণ্ডভণ্ড এদল দুৰ্বৃত্তৰ দিনৰ পোহৰতে দুৰ্বৃত্তৰ দলটোৱে বাহুবলেৰে সাজি থোৱা দোকান ঘৰ ভাঙি লণ্ডভণ্ড কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা কামৰূপৰ ছয়গাঁও সমষ্টিৰ কালাতলি পথাৰ গাঁৱত অৱস্থিত দেওবৰীয়া বজাৰত ৪ ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হৈছে। জানিব পৰা মতে বিগত ৩৩ বছৰ কালাতলি পথাৰ গাঁৱৰ লাল মামুদ নামৰ লোকজনে একেখন গাঁৱৰে সিদ্দিক আলী নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল বজাৰ সংলগ্ন ১১ লেচা জমি। বিগত দীৰ্ঘদিনৰ পৰাই লোকজনে উক্ত স্থানত ঘৰ সাজি ঔষধৰ দোকান চলাই পৰিয়াল পোহপাল দি আহিছে। কোনো অভিযোগ নিদিয়াকৈ এদল উদন্ত যুৱকে ৪ ফেব্ৰুৱাৰী তাৰিখে দিনৰ পোহৰতে দোকান ঘৰ ভাঙি লণ্ডভণ্ড কৰি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰে লাল মামুদৰ লগতে পৰিয়ালৰ লোকে। এই ঘটনাত শংকিত লোকজনে জোৰশিমলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। উপায়ন্তৰ ভুক্তভোগী লোকজনে অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ ন্যায় বিচাৰি এখন আবেদন দাখিল কৰিছে বুলি জানিব পৰা গৈছে। সিহঁতৰ বোলে মেডি আছে হা, সেই মেডিৰ ওপৰত ভিত্তি কৰি আমাৰ ৩৩ বছৰীয়া দখলীয়া ঘৰখন মানে সিহঁতে ভাঙিলে তাৰমানে হা। কিন্তু মই প্ৰশাসনৰ ওচৰত এইটোৱেই বিচাৰোঁ, যদি সিহঁতৰ মাটি হয় সিহঁতে লৈ লওক, কথা নাই। কিন্তু আমাৰ যিখন ঘৰ, এই ঘৰখন সিহঁতে কোন মানে আইনৰ অধীনত আহি মানে সিহঁতে নিজাবৰীয়াকৈ ভাঙিলে। না কোনো ধৰণৰ কেছ ফাইল কৰিছে সিহঁতে আমাৰ এগেইনষ্টত, না প্ৰশাসনৰ পৰা কিবা সহায় লৈ মানে সিহঁতে ঘৰ ভাঙিছে। ঘৰটো কেনেকৈ ভাঙিলে সিহঁতে? যদি সিহঁতৰ মাটিয়ে হয় সিহঁতেতো এনেই পাব, আইনে সিহঁতক এনেই দিব যদি সিহঁতৰ মাটি হয়। কিন্তু বেদখলীভাৱে বেআইনীভাৱে কেনেকৈ ভাঙিব পাৰিলে? তাৰ সন্মুখত ভাঙা নাইতো, আমি গৈ মানে এটাকো পোৱা নাই। হ্যাঁ, দিনতে ভাঙিছে? দিনতে ভাঙিছে, ৰাতিপুৱাৰ পৰা ৮টা বজাত ভাঙিছে। আপোনাৰ কিনা কিবা প্ৰমাণ পত্ৰ আছে নেকি আপোনাৰ তাতে? আমাৰ ফুটেজ আছে, আমি মোবাইলত আপুনি যে মাটিখিনি কিনিছিলে হয়, কিবা প্ৰমাণ পত্ৰ আপোনাৰ তাতে প্ৰমাণ আছে? আছে, দলিল আছে মাটি। আজি প্ৰায় ২৫-২৬ বছৰ আগত ১৯৯৮ চনত মই কালাতলি পথাৰ ৰবিবাৰ বজাৰত ১১ লেচা মাটি মই কিনি লৈছিলোঁ আৰু তাত এটা ডাঙৰ টিনৰ ঘৰ ৩২ হাত দীঘল ঘৰ এটা বনাইছিলোঁ। এইটো চিমেণ্টৰ খুঁটা, হাফ ৱাল, টিন পাতৰ বেৰা, খিৰিকী দৰ্জা সম্পূৰ্ণ হিচাপে পৰিপূৰ্ণ কৰিছিলোঁ মই ঘৰটো। তাত মই ফাৰ্মাচী চলাইছিলোঁ আৰু প্ৰায় ২৬ বছৰে মানে মোৰ ফাৰ্মাচীখন চলি আছিল তাতে। এতিয়া কি হ'ল মানে যোৱা ৪/২ তাৰিখে এই কিছুমান দুৰ্বৃত্তৰ দলে মানে ঘৰখন ভাঙা আৰম্ভ কৰিলে। তেতিয়া মই খবৰ পোৱাৰ লগে লগে মই দৌৰি গ'লোঁ। দৌৰি গৈ মানে চালোঁ, মানে তেওঁলোকে টিনৰ বেৰা চেৰা চব ফালি ছিঙি পেলাই আছে। লগে লগে মই মানে ভিডিঅ' কৰাই মোবাইলত মই লগে লগে থানালৈ দৌৰ দিলোঁ। থানাত গৈ FIR এখন দিলোঁ। তাত FIR দিয়াৰ পাছত তেওঁলোকে পুলিচ নোলাই কৰি বহুত দেৰি কৰি ওলালে। তাৰ পাছত আহিল যদিও পুলিচ আহি মানে দৃশ্যটো চালে যে সম্পূৰ্ণ ঘৰ ভাঙি পেলাইছে। মাত্ৰ মানে চাল দুখন আছে ওপৰত, বাকী বেৰা চেৰা একো নাই, সম্পূৰ্ণ খুলি দিছে একেবাৰে। তাত বহুত মানুহ গোট খালে, বজাৰৰ দিন আছিল ৰবিবাৰ। এতিয়া পুলিচে এইবিলাক চাই মেলি তেওঁলোকে ভিডিঅ' বনাই লৈ আমাক ক'লে বোলে দুয়োটা পাৰ্টি থানাত যাব, তাৰ কি ডকুমেণ্ট আছে। গতিকে ৰাতি আৰু ডকুমেণ্ট লৈ মানে আমি থানাত গ'লোঁ, গৈ IC ছাৰক দিলোঁ। দিয়াৰ পিছতো মানে কোনো গুৰুত্ব নিদিলে। তেওঁলোকে গুচি আহিলে, আমি গুচি আহিলোঁ। গতিকে আপোনাৰ কি কিনা মাটি আছিল? মোৰ কিনা মাটি আছিল। কিমান দিন আগত কিনিছিল? মই এইটো ১৯৯৮ চনত মাটি কিনিছিলোঁ। তাৰ পৰা কিনিছিলে? এইটো কিনিছিলোঁ আপোনাৰ এই মানুহজন মৰিছে, এতিয়া নাই। কালিৰ পৰা কিনিছিলোঁ, সিদ্দিক আলী, তেওঁ মৰিছে, নাই। এতিয়া এই সন্দৰ্ভত জোৰহমলী আৰক্ষীয়ে কি ব্যৱস্থা ল'লে? জোৰহমলী আৰক্ষীয়ে কোনো ব্যৱস্থাই লোৱা নাই। আমাক আৰু উল্টা পুল্টা ইটো সিটো কৰি মানে আমাক মানে খেদি দিছে একৰকম। এতিয়া আপুনি কি দাবী কৰিব পাৰে? মই এতিয়া দাবী কৰোঁ মানে মোৰ এতিয়া বৰ্তমান বজাৰত ৩ লাখ টকাৰ সম্পত্তি, এই সম্পত্তিখিনি ধ্বংস কৰাৰ তেওঁলোকৰ কি অধিকাৰ আছে?
চৰকাৰৰ কোনো সহায় নোলোৱাকৈ আইনৰ সহায় নোলোৱাকৈ ব্যক্তিগতভাৱে তেওঁলোকে যে দুৰ্বৃত্ত লগাই এই ঘৰখন ভাঙিলে তাৰ যিটো সঠিক ইনচাফ মই বিচাৰিছোঁ চৰকাৰৰ পৰা।